ওয়েলকাম টু আসামিজ জ্ঞান ইউটিউব চেনেল। আজি আকৌ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত আলোচনা কৰিম বিটিআৰত যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ বিষয়ে, আৰু বিশেষকৈ এলপি আৰু ইউপি শিক্ষক নিযুক্তিৰ যি অভাৰলেপিঙৰ বিষয়ে সকলোৱে কৈ আছে, সেই বিষয়েও ভিডিঅ'টিত আলোচনা কৰিম। বহুতে আকৌ SIU এপ্ৰুভেলৰ বিষয়ে জানিব বিচাৰি আছিল। আজিৰ ভিডিঅ'টিত সকলো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টি শেষলৈ চাব। বলক আজিৰ ভিডিঅ'টি সময় নষ্ট নকৰি আৰম্ভ কৰোঁ। তো আপোনালোকৰ প্ৰায় সকলোৱে জ্ঞাত যে বিটিআৰত যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ মেৰিট লিষ্ট 15 আগষ্টৰ আগতে গোটেইখিনি ডিপাৰ্টমেণ্টৰে পাব্লিছ কৰিব। LP আৰু ME স্কুলৰ মেৰিট লিষ্ট 10 আগষ্টৰ আগতে দিয়াৰ কথা আছিল, যদিও GT/PGTৰ কিছু পোষ্ট হোল্ড কৰি ৰাখিছিল আগৰ মেৰিট লিষ্টৰ পৰাই। সেইখিনি আগতে দি ল'ব। আপোনালোকে প্ৰায় সকলোৱে জানে যে যিসকলে অসমৰ বাহিৰৰ পৰা বা আউটছাইড ষ্টেটৰ পৰা BEd ডিগ্ৰী লৈছিলে, সেইসকলক 45 ডেজৰ ভিতৰত তেওঁলোকৰ ইনষ্টিটিউশ্যনৰ পৰা ইমেইল পঠাব দিছিল, আৰু গোটেইখিনি এভিডেঞ্চ বা ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰিব পাৰিলে এপইণ্টমেণ্ট দিয়া হৈছে। অলৰেডি এপইণ্টমেণ্ট পাইছে, আৰু অহাকালিও এপইণ্টমেণ্ট বাকীখিনিক দিয়া হ'ব বুলি কৈছে। তো সোমবাৰৰ পিছত মঙ্গলবাৰ, বুধবাৰ আৰু বৃহস্পতিবাৰ, যিহেতু 14লৈকে আমাৰ টাইম আছে, আৰু 15ৰ আগত গোটেইখিনি এপইণ্টমেণ্ট হৈ যাব, মেৰিট লিষ্ট পাই যাব। বহুতে অভাৰলেপিঙৰ যিটো ইছ্যু, সেইটো লৈ চিন্তিত হৈ আছে যে অভাৰলেপিং হ'ব নেকি। অভাৰলেপিং নোহোৱাৰ কৰিবৰ কাৰণেই GT বা PGTৰ এপইণ্টমেণ্টখিনি আগতে দি আছে। LP আৰু UPৰ যি মেৰিট লিষ্ট, সেই মেৰিট লিষ্টত GT/PGTৰ কেণ্ডিডেটখিনি নাথাকিব লাগে, আৰু যদি থাকে, অভাৰলেপিং যদি আপোনালোকে হোৱা বুলি পৰিলক্ষিত হয়, তেতিয়াহ'লে আপোনালোকে বহি নাথাকিব, সকলোৱে একগোট হৈ ছেকেণ্ড লিষ্টৰ কাৰণে ডিৰেক্টৰ অফিচত যাব। কাৰণ যোৱাবাৰো LP UPৰ কাৰণে ছেকেণ্ড লিষ্ট পাব্লিছড হৈছিল, আপোনালোকে সকলোৱে জানে। যিহেতু বিটিআৰত কোনো প্ৰভিজনেল মেৰিট লিষ্ট নিদিয়ে, এটাই লিষ্ট দিয়ে, সেইটোৱে ফাইনেল, তাৰ পিছদিনাই এপইণ্টমেণ্ট হয়। আৰু কেণ্ডিডেটখিনিক ভালকৈ উশাহ লোৱাৰ সময়ো নিদিয়ে, আপোনালোকে ভালকৈ জানে। আজি যদি মেৰিট লিষ্ট দিয়ে, ৰাতিপুৱাই এপইণ্টমেণ্টৰ কাৰণে যাব লাগে। আৰু অভাৰলেপিং হোৱাৰ চান্স কম আছে, কাৰণ যিখিনি ছাৰ বাইদেৱে অলৰেডি GT/PGTত এপইণ্টমেণ্ট পাবলৈ সক্ষম হৈছে, সেইসকলে কিন্তু LP UPত এপইণ্টমেণ্ট নাপায়। কাৰণ আপোনালোকে জানে যে হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীত যিসকলে এপইণ্টমেণ্ট পায়, সেইসকলে কিন্তু LP বা ME স্কুলত এপইণ্টমেণ্ট পোৱাৰ কাৰণে এলিজিবল নহয়। আৰু বহুতে কৈ আছিল যে LP আৰু UPৰ পোষ্টখিনি SIU এপ্ৰুভেল হোৱা নাই বুলি, কিন্তু এইটো কথা সঁচা নহয়। কাৰণ কোনো ৰেগুলাৰ পোষ্টৰ কাৰণে যেতিয়া এডভাৰ্টিজমেণ্ট পাব্লিছ কৰে, তেতিয়া SIU এপ্ৰুভেল নোহোৱাকৈ কোনো এডভাৰ্টিজমেণ্ট পাব্লিছ নকৰে। কাৰণ আপোনালোকে জানে যে এই LP বা ME স্কুলৰ যিখিনি পোষ্ট দিছে, সেইখিনি কিন্তু ৰেগুলাৰ পোষ্ট হয়, আৰু ৰেগুলাৰ পোষ্টৰ কাৰণে SIU এপ্ৰুভেল মেণ্ডেটৰী হয়। আৰু SIU এপ্ৰুভেল নোহোৱাকৈ আপোনালোকৰ চেলাৰিও কিন্তু নহ'ব, সকলোৱে জানে। বহুতে যিটো মিছকনচেপশ্যন লৈ আছে যে SIU এপ্ৰুভেল নাই, যিখিনি পোষ্ট এডভাৰ্টিজমেণ্ট দিছে, সেইটো ভুল কথা। আপোনালোকে নিশ্চিন্ত থাকক, গোটেইখিনি পোষ্টৰ SIU হৈ আহিছে, যাৰ কাৰণে ইমান দিন লেট কৰি কামখিনি কৰি লৈছে। কাৰণ LP ME স্কুলৰ SIUখিনি কিন্তু অসম চৰকাৰৰ অধীনত, তেওঁলোকে অসম চৰকাৰৰ ছিগনেচাৰ নোহোৱাকৈ SIU এপ্ৰুভ নহয়। তো বিশেষকৈ LP আৰু ME স্কুলৰ SIUখিনি অসম চৰকাৰৰ দ্বাৰা হয়, আৰু বাকী GT/PGTৰ SIUখিনি কিন্তু BTC চৰকাৰে কৰিব পাৰে। সদশেষত সকলোকে এডভান্স কংগ্ৰেচুলেশ্যন দিলোঁ। সকলোৰে মনৰ আশা পূৰণ হওক, অতি সোনকালে আপোনালোকে মেৰিট লিষ্ট পাব। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।